হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। এয়া গৰু ৰছী খুটি টাঙোন লৈ লৈছোঁ আৰু বেটিক বুগুচা লৈ লৈছোঁ। ছাগলী বিচাৰি ফুৰিছোঁ আৰু এইপিনে গৰু বান্ধিবৰ কাৰণে গৰুও লৈ আহিছোঁ। ৰাতিপুৱা শুই উঠাৰ পৰা ছাগলীয়ে বিচাৰি ফুৰিছোঁ দেই গাইজ। ছাগলী আজি 3 দিন হৈ গ'ল হেৰালে, বিচাৰি পোৱা নাই। কালি ৰাতিয়ে মানুহজনৰ লগত 8টা বজালৈকে বিচাৰি ফুৰিছোঁ আৰু ৰাতিপুৱা বিচাৰি ফুৰিছোঁ 11টামান বজালৈকে। পৰহি দিনা গধূলিও বিচাৰি ফুৰিছোঁ। বেটি আমাৰ বেবে হোৱালে কৈ দিয়া, আমাৰ বেবে হোৱালে কৈ দিয়া। কোনোবাই ক'ৰবাত দেখিলে আমাক ক'ব দেই, কৈ দিয়া। আমি মায়ে মই বিচাৰি ফুৰিছোঁ, কৈ দিয়া। মায়ে মই বেবে বিচাৰি ফুৰিছোঁ দেই গাইজ, কৈ দিয়া। হ'ব। আপোনালোকে যদি ক'ৰবাত কেনেবাকৈ ছাগলী মাক পোৱালি হেৰাইছে, আমাৰ মাকজনী ক'লা ৰঙৰ হয় আৰু পোৱালিটো হৈছে মুগা ৰঙৰ। ক'ৰবাত পুখুৰী কিনাৰত চৰি আছে, সেইটোত থাকি অকণমান ডাঙৰ পোৱালি। 4 মাহ হৈছে পোৱালিটো, মাক পোৱালি হেৰাইছে। আজি 3 দিন 4 দিন হৈ গ'ল। আপোনালোকে যদি ক'ৰবাত কেনেবাকৈ দেখা পায় ওচৰে পাঁজৰে, মোক কমেণ্ট কৰি জনাবলৈ নেপাহৰিব দেই গাই। ইপিনৰ পৰা সিপিনলৈকে আমাৰ গাঁওখন এইখন হৈছে, আমাৰ গাঁওখন হৈছে 2 নং ডুমডুমা নগাঁও আৰু মাজতে পথাৰখন আছে। পথাৰখন পাৰ হৈ এইপিনে হৈছে মিলনপুৰ। মিলনপুৰ পিনে যাওঁ কৈছোঁ। কালি গধূলি গ'লোঁ, কালি গধূলি বিচাৰি নাপালোঁ, ছাগলী দেখাই নাপালোঁ। যাৰ ঘৰত ছাগলী আছে বুলি কয় তাৰ ঘৰতে সোমাইছোঁ। যিহেতু ঘৰৰ বস্তু এটা হেৰালে বেয়া লাগে দিয়কচোন। ছাগলীটো মিলনপুৰ গাঁওখনত এটা বাবা আছে, ভেবেৰা বাবা, তাৰ লগতে লগ খাই কিনে আছে নেকি বুলি কিনে ভাবিছোঁ। বাবাৰ লগত যদি ভাগ্যত আছে পাম, যদি ভাগ্যত নাই নাপাওঁ, গ'ল। আশা কৰিছোঁ বাবাৰ লগতে পাম বুলি। গৈ আছোঁ এইখন গাঁৱলৈ, মিলনপুৰ গাঁৱলৈ। ঐ বেটি, আমাৰ বেবে পাম নাই? পাম। অঁ, কোনপিনে পাম? সেইপিনে পাম। অঁ, আমি বেবে চাবলৈ যাওঁ ন। ইমান হাবিয়ে ৰাস্তাটো পিনে গৈ আছোঁ, চাওকচোন গাইজ। এইখন ওচৰতে আছে গোটেইখন বাঁহবাৰী হাবি আৰু ইপিনে আছে বাগান। তলত ইয়াত শিয়াল ওলায়, শিয়াল চিঞৰি থাকে আৰু বাঘ ওলায়, বাঘ বান্দৰো ওলায়। বাঁহ গছৰ কেপিয়া সোমাই থাকে, ভয়ো লাগিছে অলপ। হ'লেও বেটিৰ লগতে সাহস কৰি কিনে আহি আছোঁ আৰু ন বেটি? বেটি, তোমাৰ ভয় লাগিছে নেকি? নাই লগা? নাই লগা ন? লাগিছে নাই? লাগিছে? হেই নেলাগে ন? বাঘ ওলায় ইয়াত, ৰাতি হ'লে চিঞৰি থাকে ৱাককৈ। বাঁহবাৰীখন চাওকচোন, ইমান হাবি। এই বাঁহবাৰীখন পাৰ হ'লোঁ বুলি ক'লে মিলনপুৰ গাঁও পালোঁগৈ আৰু ভয়কৈ গৈ আছোঁ, যিহেতু য'তে ৰাতি হয় ত'তে কিবা বুলি কয় যে, খেক কৰি দিছে হেৰি নাইপিয়া তাই, সেইটো বুলি কৈ ভয় লাগিছে, কিবা ওলাইছে নেকি বুলি কিনে। এইখন জপনা এখন পাইছোঁহি। আৰু চাওকচোন গোটেইখন বাঁহ, ইপিনেও বাঁহ, সিপিনেও বাঁহ। তলে আহি আছোঁ। সেইখন বাঁহনি বাৰীৰ মাজে তলে আহি আছোঁ। বাঁহ কেইজোপা কিন্তু চফা দেই, তলৰখিনি ধুনীয়াকৈ কাটি কুটি চফা কৰি থৈছে। এয়া চাওকচোন, ইমান ধুনীয়া কৰি থৈছে বাঁহখিনি। আহি বাবাক লগ পালোঁহি। এয়া হৈছে বাবাজী আৰু ছাগলীজনীহে দেখা নাই, বেলেগ ছাগলীজনীহে আছে দেখোন। অঁ, এই বাবাৰ লগত আছে নেকি বুলি ভাবিছিলোঁ দেই ছাগলীজনী। বাবাৰ লগত নাই, বাবা বেলেগ ছাগলী এজনীৰ লগতহে আছে। ওচৰে পাঁজৰে ক'ৰবাত আছে নেকি। মনতে যি এটা আশা লৈ কিনে বিচাৰি গৈছিলোঁ, ছাগলীজনী বাবাজীৰ লগত পাম, বাবাজীৰ লগতে থাকিব বুলি ভাবি গৈছিলোঁ, কিন্তু নাপালোঁ বাৰু ছাগলীজনী।
এইপিনে ছাগলী মাত শুনিছোঁ। য'তে শুনিলেও মানে আমাৰজনীয়ে নেকি নিচিনাহে লাগিছে আৰু বাবাৰ লগতো নেপালোঁ। এতিয়া যি ভাবি গৈছিলোঁ সেই ভাবি এতিয়া ঘৰলৈ গুচি আহিছোঁ। এইপিনে বেটীও টোপনি ধৰিছেগৈ, আমনি কৰিছেগৈ, টোপনি ধৰিছে বুলি। আৰু বেটী, আমাৰ ছাগলীজনী কোনোবা ক'ৰবাত দেখিলে মানে আমাক খবৰ দিব দেই, কৈ দিয়া। মোৰ টোপনি ধৰিছে, মই গুচি আহিলোঁ এতিয়া, কৈ দিয়া। চকু সৰু হৈ গ'ল, কৈ দিয়া, চকু দেখাই দিয়া। টোপনি ধৰিছে, কৈ দিয়া। আমাৰ ছাগলীজনী হৈছে ক'লা আৰু পোৱালিটো হৈছে পহু ৰঙৰ, কৈ দিয়া। আৰু এইখিনি পালোহি বাটল। মানুহৰ ঘৰ এটা নাই, ইয়াত চাহপাত থোৱা ঘৰ এটা আছে। এইপিনে আছে এইখিনি বাগান আৰু ইয়াত আছে বাঁহগছ, চাৰিওপিনে বাঁহগছ। এয়া মানুহৰ ঘৰ এটা নাই, মাজতে গলি এটা আছে আৰু সৰুকৈ এইটো মানুহ অহা যোৱা কৰিবলৈ ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ। চবৰ পিনে ছাগলী চাইছোঁ, কৰোঁ পিনে নাই। আৰু এইখন গাঁৱতো মিলনপুৰতো কৈছে ইয়াত বহুত ছাগলী হেৰাইছে বোলে। পাঠা ছাগলী, চেউৰী ছাগলী আৰু খাচী ছাগলীকে হেৰাইছে বুলি কৈছে। সেইদিনাখন পৰহি দিনা বোলে গাড়ী এখন খুব অহা যোৱা কৰি আছে ৰাস্তা পিনে। গাড়ী এখন অহা যোৱা কৰি থকা অৱস্থাত গধূলিলৈকে বোলে সেই একেখন গাড়ীয়ে অহা যোৱা কৰি আছে ৰাস্তাটোত। শেষত বোলে ছাগলীজনী উঠালে লৈ গ'ল। মই য'ত ছাগলী বিচাৰি গৈছোঁ সিহঁতৰ ঘৰতে কৈছে আমাৰ ছাগলীজনীকে লৈ গ'ল উঠাই কিনে। আমি চকুৰ আগতে চাই থাকিলোঁ, একোৱে গম নাপালোঁ। যিহেতু আমি ছাগলী এনেকৈ উঠোৱা নিয়া সেনেকৈ গম নাপাওঁ। গাড়ীটো যে ছাগলী উঠাই কিনে লৈ যায় আমি গম নাপাওঁ। সেইটো কাৰণে আমাৰ চকুৰ আগতে আমাৰ নিজৰ ছাগলীজনীয়ে আমি হেৰাই ল'লোঁ। পিছত খেদি যাওঁ মানে গাড়ীখন গৈ ক'বা পালেগৈ বুলি কৈছে। আমাৰো চাগে ভাগ্যত নাই, বাবাৰ লগতে আছিলে বুলি ভাবিছিলোঁ ছাগলীজনী, বাবাৰ লগতো নেপালোঁ। এয়াই আৰুনো কি ক'ম, ছাগলীজনী পালে মানে মই আপোনালোকক দেখাম বাৰু পাইছোঁ বুলি। বেটী বাই বাই কৈ দিয়া, বাই বাই কৈ দিয়া। মই মা বুবু উঠি আছোঁ, মোৰ টোপনি ধৰিছে দেই, বাই বাই গাইছ কৈ দিয়া। হৈ গ'ল এতিয়া ঘৰলৈ যাওঁ আৰু ঘৰত যোৱাৰ বাহিৰে আৰুতো একো উপায় নাই। পিছ টাইমত এপাক চাবলৈ আহিব লাগিব ছাগলীখিনি, ক'ৰবাত কেনেবাকৈ চৰি থকা পাওঁ নেকি বুলি মনটোৱে সহিব পৰা নাই। ঘৰৰ ইমান ডাঙৰ ছাগলীজনী হেৰাইছে, যেন হেৰালে বুলি ভবাই নাই মই। এইপিনে আকৌ ছাগলী চিঞৰি আছে।